আজি অর্থাৎ 19 জানুয়ারি 2025 ইংরেজি তারিখে আসাম টেট কাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো জিটিৰ এক্সাম আছিল আজি, এইটো পেপাৰ 1 আছিল। চ' এই পেপাৰৰ আমি কুৱেশ্যন বুকলেট কোড বি। চ' ইয়াৰে প্ৰশ্নসমূহ আমি আলোচনা কৰিম। আপোনালোকে মিলাই চাব পাৰে আপোনালোকৰ কিমানটা শুদ্ধ হ'ল বা কিমানটা ভুল হ'ল বা কটা গ'ল। চ' মিলাই চাব আৰু কমেণ্ট কৰিব, আৰু ভিডিঅ'টোত এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছিল, যেতিয়া শিক্ষাৰ্থীসকলে বিষয় এটা বুজিবলৈ অসুবিধা পায় তেতিয়া শিক্ষকজনে কি কৰিব লাগে? ইয়াতে 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। বিষয়টো বুজাবলৈ তেওঁলোকৰ জীৱনৰ বিভিন্ন উদাহৰণ ব্যৱহাৰ কৰিব লাগে। দ্বিতীয় প্ৰশ্নটো হ'ল, বিদ্যালয়ত শিক্ষা সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। শিক্ষাৰ্থী, শিক্ষক, নেতা আৰু অভিভাৱক সম্প্ৰদায়ৰ মাজত শক্তিশালী সম্পৰ্ক। চ' কাৰেক্ট এনচাৰ হ'ব বি। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বকালত যদি সোণোৱালসকল সোণৰ লগত জড়িত, ৰূপোৱালসকল ৰূপৰ লগত জড়িত, তেন্তে তিৰুৱাসকল কিহৰ লগত জড়িত আছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নাও, অৰ্থাৎ নাৱৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যন, এটা আমাৰ ইংৰাজীৰ পৰা প্ৰশ্ন আহিছে, হি চিলেক্টেড দ্য বুকছ ফৰ দ্য লাইব্ৰেৰী জুডিচিয়াছলি। চ' ইয়াৰ কি হ'ব আমাৰ সাবস্টিটিউট দ্য বোল্ড ৱৰ্ড ইন দ্য গিভেন চেণ্টেন্স উইথ দ্য কাৰেক্ট অপশ্যন উইদাউট চেঞ্জিং দ্য মিনিং। অৰ্থাৎ মিনিংটো চেঞ্জ নকৰাকৈ এই ৱৰ্ডটো সাল সলনি কৰিব দিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ৰিজনেবলি। নেক্সট কুৱেশ্যন, হাউ কেন টিচাৰ্ছ এছেছ ক্ৰিয়েটিভ থিংকিং ইন ষ্টুডেণ্টছ? অৰ্থাৎ যিবিলাক ক্ৰিয়েটিভ থিংকাৰ আছে, যিবিলাক ক্ৰিয়েটিভ থিংকাৰ বা ষ্টুডেণ্ট যিবিলাক আছে, সিহঁতক টিচাৰে কিদৰে এছেছ কৰিব, কিদৰে ইভালুৱেট কৰিব পাৰিব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ষ্টেণ্ডাৰ্ডাইজড টেষ্ট। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, ইয়াতে এটা মেথমেটিকেল প্ৰব্লেম আছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, 75 দিনত, 75 ডেজ। নেক্সট কুৱেশ্যন, যিসকল ছাত্ৰ ছাত্ৰীক সঘনাই শাস্তি দিয়া হয় তেওঁলোকে শাস্তিক গুৰুত্ব নিদিয়ে আৰু অসৎ আচৰণ কৰিয়ে থাকে। ইয়াৰ কাৰণ হ'ল ই অভ্যাসত পৰিণত হৈছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ই অভ্যাসত পৰিণত হৈছে। দে আৰ হেবিচুৱেটেড, অপশ্যন এ। নেক্সট, ইয়াতে আৰু এটা মেথমেটিকেল প্ৰব্লেম দিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন চি, 187। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, তলত উল্লেখ কৰা কোনবোৰ ক্ষুদ্ৰ সঞ্চয়ৰ আহিলা? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 1, 2 and 3, অৰ্থাৎ অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, শিশুৰ বিষয়ে তলৰ কোনবোৰ কথা শুদ্ধ? ইয়াতে কেইটামান ষ্টেটমেণ্ট দিয়া আছে, ইয়াৰে কোনবোৰ শুদ্ধ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 2, 3 and 4 অনলি। নেক্সট কুৱেশ্যন, ইয়াতে এটা ইংৰাজীৰ পৰা প্ৰশ্ন দিয়া আছে, চুজ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংক। এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱাচ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লিটিল। নেক্সট কুৱেশ্যন নম্বৰ 13, চিৰাও ইজ এন এনচিয়েণ্ট ট্ৰেডিশ্যনেল ডেন্স অফ হুইচ ষ্টেট? অৰ্থাৎ চিৰাও কোন ৰাজ্যৰ এটা প্ৰাচীন পৰম্পৰাগত নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মিজোৰাম। নেক্সট কুৱেশ্যন নম্বৰ 14, তলৰ কোনবোৰ গুণ শিক্ষা আহৰণৰ বাবে প্ৰয়োজন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, পৰিপক্কতা, ক্ষমতা, প্ৰেৰণা। নেক্সট কুৱেশ্যন, ইয়াতে এটা মেথমেটিকেল প্ৰব্লেম আছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, 4 kg। নেক্সট, তলৰ কোনটো গোটৰ চাৰিওখন দেশ G20ৰ সদস্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰ্জেণ্টিনা, মেক্সিকো, দক্ষিণ আফ্ৰিকা আৰু তুৰ্কী। নেক্সট কুৱেশ্যন 17, কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, খাছপুৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো মূল্যায়ন আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীত জ্ঞান অৰ্জনৰ আটাইতকৈ নিৰ্ভৰযোগ্য ইংগিত প্ৰদান কৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, আনুষ্ঠানিক পৰ্যবেক্ষণ, ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী কাৰ্য আৰু পৰীক্ষাৰ ফলাফল।
নেক্সট কুৱেশ্যন শ্ৰী দুৰ্জয় কাৰ ৰাজধানী আছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৰত্নপাল নেক্সট 20 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ নেক্সট 21 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বিবৃতি 1 আৰু বিবৃতি 2 দুয়োটাই সঁচা কিন্তু যুক্তিটোৰ লগত কোনো সম্পৰ্ক নাই নেক্সট কুৱেশ্যন নম্বৰ 22 ভাৰতে বিমান প্ৰতিৰক্ষা বৃদ্ধি কৰোঁতে উন্নত পেণ্টাচিৰ ভেৰিয়েণ্টৰ বাবে কোনখন দেশৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ফ্ৰান্স নেক্সট কুৱেশ্যন কিশোৰ কিশোৰীসকলৰ মাজত চাইবাৰ বুলিং প্ৰতিৰোধ কৰাৰ উদ্দেশ্য কাৰ্যকৰী উপায় কোনটো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি ডিজিটেল নাগৰিকত্ব প্ৰচাৰ কৰা প্ৰমোটিং ডিজিটেল চিটিজেনশ্বিপ নেক্সট পচা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল কাৰেক্ট এনচাৰ চি প্ৰতাপ সিংহ নেক্সট শৈশৱৰ পিছৰ সময়কালক কিদৰে চিহ্নিত কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি এইবোৰৰ এটাতকৈ অধিক মানে ইয়াতে যিকেইটা দি আছে তাতকৈ আৰু বহুতো মানে কেৰেক্টাৰ আছে যিবিলাকৰ দ্বাৰা আমি শৈশৱৰ পিছৰ সময়কালক আইডেণ্টিফাই কৰিব পাৰোঁ নেক্সট কাছাৰৰ বৰাক বা সুৰমা নদীৰ উৎপত্তিস্থল হ'ল অপশ্যন বি মণিপুৰ নেক্সট কুৱেশ্যন তলৰ কোনটোৱে গঠনমূলক মূল্যায়নক সামগ্ৰিক মূল্যায়নৰ পৰা পৃথক কৰে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি উন্নতিৰ বাবে প্ৰতিপুষ্টিৰ ব্যৱস্থা কৰা প্ৰভিজন অফ ফিডবেক ফৰ ইম্প্ৰুভমেণ্ট নেক্সট 28 নৰহৰি বুঢ়া ভগত নামৰ ব্যক্তিজনে কি নৃত্য জনপ্ৰিয় কৰাত আগভাগ লৈছিল কাৰেক্ট এনচাৰ অপশ্যন ডি ভোৰতাল নৃত্য এইটো ভোৰতাল ডান্স নেক্সট কুৱেশ্যন বিশেষ চাহিদাসম্পন্ন শিশুসকলক একেটা শ্ৰেণীতে ফলপ্ৰসূভাৱে শিকাবৰ বাবে শিক্ষকে তলত দিয়া কোনটো পদ্ধতি গ্ৰহণ কৰিব পাৰে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শিক্ষাক আনন্দদায়ক কৰি তুলিবলৈ কাৰ্য সৃষ্টি কৰি অৰ্থাৎ ক্ৰিয়েটিং এক্টিভিটিজ টু মেক লাৰ্ণিং ফান নেক্সট কুৱেশ্যন নম্বৰ 30 ইয়াৰ চি লিভছ ডেছ অনেষ্ট মিনছ ইয়াৰ শুদ্ধত্তৰ হ'ব অপশ্যন বি বাই নেক্সট ইয়াতে এটা কুৱেশ্যন আছে এইটো আপোনালোকে পঢ়ি চাব পাৰে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 32 যদি এটা আয়তৰ দৈৰ্ঘ্য 10% বৃদ্ধি হয় আৰু প্ৰস্থ 10% হ্ৰাস হয় তেনেহ'লে আয়তক্ষেত্ৰটো কালি কিমান হ'ব অপশ্যন হ'ব শুদ্ধত্তৰ হ'ব অপশ্যন 1% হ্ৰাস হ'ব ইজ ডিক্ৰিজ বাই 1% নেক্সট বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছিল ডক্টৰ লক্ষীনন্দন বৰা কোনখন গ্ৰন্থৰ বাবে তেওঁ এই সন্মান লাভ কৰিছিল কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি কায়কল্প নেক্সট কুৱেশ্যন সামাজিকৰণ বিদ্যালয় শিক্ষাৰ এটা অভিন্ন অংগ ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি দেখিবলৈ পোৱা যায় কি শৈশৱৰ পাছৰ কালত অপশ্যন ডি কাৰেক্ট এনচাৰ লেটাৰ চাইল্ডহুড এইটো পক্সো আইনৰ অনুসৰি শিশুৰ ব্যাখ্যা কি 18 বছৰৰ তলৰ যিকোনো ব্যক্তি অৰ্থাৎ যিটো পক্সো এক্ট আছে এইটোৱে মানে শিশুসকলক কেনেকৈ ডিফাইন কৰে অৰ্থাৎ বিল' 18 ইয়াৰ্ছৰ সকলো ল'ৰা ছোৱালীকে শিশু বুলি গণ্য কৰে নেক্সট কুৱেশ্যন নম্বৰ 36 ইয়াৰ শুদ্ধত্তৰটো অপশ্যন চি চামাৰী নেক্সট কুৱেশ্যন নম্বৰ 37 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি নেক্সট কুৱেশ্যন নম্বৰ 38 এটা আমাৰ কি আছে ইংৰাজীৰ পৰা প্ৰশ্ন আহিছে আই এম এণ্টায়াৰলি এবজৰ্ব ডেছ মাই বিজনেছ এইটো অপশ্যনটো হ'ব এ ইন কাৰেক্ট এনচাৰ হ'ব এ নেক্সট অসমৰ জলবায়ু তলৰ কোনটো প্ৰকাৰৰ ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ ক্ৰান্তীয় জলবায়ু অৰ্থাৎ ট্ৰপিকেল ক্লাইমেট বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 14 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ প্ৰস্তুতিৰ নীতি ল অফ ৰেডিনেছ নেক্সট কুৱেশ্যন নম্বৰ 41 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল কাৰেক্ট এনচাৰ অপশ্যন চি গুমধৰ কোঁৱৰ নেক্সট কুৱেশ্যন নম্বৰ 42 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নেক্সট এটা ইংৰাজী পেছেজ আছে চ' ইংৰাজী প্ৰশ্নসমূহ এইটো ভিডিঅ'ত আমি সন্নিৱিষ্ট কৰা নাই এইটো আমি পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' ল'ম তাতে আমাৰ যিবিলাক ইংৰাজীৰ পৰা পেছেজ যিবিলাক আহিছে তাৰ উত্তৰসমূহ আমি আলোচনা কৰিম চ' নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 48 গধা ফুটুকি বা টুপিমূৰীয়া বান্দৰ ক'ত পোৱা যায় কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মানস ৰাষ্ট্ৰীয় উদ্যানত মানস নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন নম্বৰ 49 শিকনৰ ক্ষেত্ৰত তলত দিয়া কোনটো সঁচা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি শিকনে নতুন অভিজ্ঞতাৰ লগত অভিযোজিত হোৱাত সহায় কৰে নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ প্ৰাচীন ঐতিহাসিক ৰাজবংশ হ'ল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি
সরি অপশন সি হবে এটু নরক নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 51 ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি বিভিন্ন ছবি সংকেত আৰু বাস্তৱ জীৱনৰ পৰিস্থিতি ব্যৱহাৰ কৰিব লাগিব আপোনালোকে ভিডিঅ'টো পজ কৰি প্ৰশ্নবোৰ পঢ়িব পাৰে আৰু ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নেক্সট কুৱেশ্যন নম্বৰ 52 fill up the blank with the correct tense of the bracketed verb so bracketed যেটো ভার্ব আছে ইয়াৰ কারেক্ট টেন্সটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপশন বি had watched নেক্সট কুৱেশ্যন নম্বৰ 53 ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন এ এটো প্ৰমাণীকৃত পৰীক্ষা স্ট্যান্ডার্ডাইজড এক্সামস নেক্সট ইয়াত এটা ম্যাথমেটিক্যাল প্রবলেম আছে ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন ডি 1:7 নেক্সট কুৱেশ্যন নম্বৰ 55 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ নেক্সট কুৱেশ্যন নম্বৰ 56 ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশন এ নেক্সট কুৱেশ্যন নম্বৰ 57 ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন সি সামগ্ৰিক মূল্যায়ন তো কয় সামেটিভ অ্যাসেসমেন্ট বুলি কোৱা হয় সামগ্ৰিক মূল্যায়ন নেক্সট কুৱেশ্যন নম্বৰ 58 কারেক্ট আনসাৰ হ'ব অপশন ডি ঔৰংজেব অৰ্থাৎ মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ কোনে পঠাইছিল ঔৰংজেবে নেক্সট 59 ত ইয়াতে দুটা স্টেটমেন্ট দিয়া আছে ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন বি নেক্সট কুৱেশ্যন নম্বৰ 60 ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন বি কুৱেশ্যন নম্বৰ 61 ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন এ next question number 62 correct answer of option b location question number 63 correct option of option d question number 64 এটো হৈছে ৰুদ্ৰসিংহই ৰংগৰ প্ৰথমতে বাঁহ আৰু কাঠেৰে তৈয়াৰ কৰিছিল পাছত কোনে ইটা আৰু ইটা গঠা মিশ্ৰণেৰে ইয়াক তৈয়াৰ কৰিছিল কারেক্ট আনসাৰ অফ অপশন বি প্ৰমত্ত সিংহ next question 65 which of the following is are protected areas of the white-winged wood duck yeah correct answer of option d all of these next 66 question number yeah correct answer of option a next question number 67 ইয়াতে এটা ইংৰাজী সেন্টেন্স দি আছে আৰু এটো কি নেগেটিভ সেন্টেন্স কৰিব দিছে yeah correct answer of option c next question number 68 yeah correct answer of option d পাঠদানৰ সময় next question number 69 yeah correct answer hobo opposite word etu most nearly opposite word etu gallant or most nearly opposite word hobo etu coward next question number 70 yeah correct answer hobo option d torun ram phukon next question number 71 সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন শুদ্ধ উত্তৰ হ'ব অপশন এ নলিনীবালা দেৱী next question number 72 yeah correct answer hobo option d next question number 73 পানী দিহিং পক্ষী অভয়াৰণ্য কোন জিলাত আছে শুদ্ধ উত্তৰটো অপশন সি শিৱসাগৰত নেক্সট আলিয়াই লিগাং অসমত থকা মিচিং জনগোষ্ঠীসকলৰ এটা প্ৰধান উৎসৱ বছৰৰ কোনটো দিনত এই উৎসৱ পালন কৰা হয় কারেক্ট অপশন হ'ব অপশন সি ফাগুন মাহৰ প্ৰথম বুধবাৰে নেক্সট question number 75 এটা ম্যাথমেটিক্যাল প্ৰবলেম আছে ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন এ 42 ঘণ্টা নেক্সট question number কলমকাৰী চিত্ৰকলা হল কারেক্ট আনসাৰ হ'ব অপশন বি next question number 77 correct answer to of option d next question number 78 correct answer of option a was fairly audible to everyone next question number 79 এটা একটা mathematical problem আছে correct option of option a 42 next question number 80 yeah correct mathematical problem এটা দিয়া আছে correct answer of option c 33.33% next এটা জিকে পৰা কোৱেশ্চন দিছে যে বুৰঞ্জী হল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উপাখ্যান ইয়াক কি বুলি কয় ক্ৰনিকলস দা বুৰঞ্জী স্যাৰ অপশন সি ক্ৰনিকলস কোৱেশ্চন নম্বৰ 82 দুটিয়াতে দুটা স্টেটমেন্ট দিয়া আছে কারেক্ট অপশন টু হ'ব অপশন বি নেক্সট কোৱেশ্চন নম্বৰ 83 1894 চন কিহৰ লগত সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ পথৰুঘাটৰ এটো বিদ্ৰোহ অৰ্থাৎ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ লগত সম্পৰ্কিত next ইয়াতে এটা ইংৰাজী কোৱেশ্চন আছে কারেক্ট আনসার অফ অপশন এ অফ আইস ক্রিম ইজ মেড অফ ওয়াটার কোয়েশ্চন নম্বর 85 যে জ্যামিতির উপর একটা কোয়েশ্চন আছে ইয়ার কারেক্ট আনসার টু হবে অপশন বি 80 ডিগ্রি নেক্সট কোয়েশ্চন নম্বর 86 ইয়ার কারেক্ট অপশন হবে অপশন বি নেক্সট কোয়েশ্চন নম্বর 87 ইয়ার কারেক্ট আনসার হবে অপশন এ ইতিবাচক প্রতিপুষ্টি অর্থাৎ পজিটিভ রিইনফোর্সমেন্ট
Question number 88, ইয়াৰ কারেক্ট অ্যান্সার হব স্বর্গদেউ লক্ষ্মীসিংহ, অপশন এ। Question number 89, ইয়াৰ কারেক্ট অ্যান্সারটি হব অপশন ডি, অ্যাক্সিডেন্টাল। Question number 90, ইয়াৰ কারেক্ট অ্যান্সার হব অপশন ডি, ছাত্র ছাত্রীর জীবনের সৈতে বিষয়বস্তু সংযোগ করা, কানেক্টিং দ্য কন্টেন্ট টু লাইভস অফ দ্য স্টুডেন্ট। Question number 91, এতে এটা আমার ইংরেজি বলে কোয়েশ্চন আছে, ইয়ার কারেক্ট অপশন হব, কারেক্ট অ্যান্সার হব অপশন বি, ওভার। নেক্সট কোয়েশ্চন নাম্বার 92, টুনি নদীখন কোন জেলাত অবস্থিত? কারেক্ট অ্যান্সারটো হব অপশন ডি, মাজুলী। কোয়েশ্চন নাম্বার 93, এর কারেক্ট অ্যান্সার হব অপশন ডি, আইসিটি সম্পদৰ উপলব্ধতা, অ্যাভেলেবিলিটি অফ আইসিটি রিসোর্সেস। নেক্সট কোয়েশ্চন 94, তাহলে কোনজন ভারত ত্যাগ আন্দোলনের শহীদ নাছিল? কারেক্ট অপশন হব অপশন ডি, মনিরাম দেওয়ান। নেক্সট ঋণাত্মক প্রতিপুষ্টি হল অর্থাৎ নেগেটিভ রিনফোর্সমেন্ট মিনস, কারেক্ট অ্যান্সার হব অপশন বি, presenting an unpleasant stimulus. Next question number 96, correct option to option B, kirtan. Next question number 97, correct option to option B. Next ইয়াতে আৰু এটা ইংৰাজী পেছেজ এটা আছে, সো ইয়াৰ উত্তৰসমূহ আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। Question number 103, ইয়াৰ শুদ্ধটো অপশন এ, কুমাৰ ভাস্কৰ বৰ্মন। অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং কামৰূপ বা অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 104, ভাৰতৰ কেইখন ৰাজ্যৰ লগত অসমৰ সীমা লাগি আছে? কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, 7। নেক্সট ইয়াতে ইংৰাজীৰ পৰা কুৱেশ্যন আছে, এ পাৰ্চন হু গোজ অন হৰ্চ বেক, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন 106, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট 107, ইয়াৰ কারেক্ট অপশন হ'ব অপশন বি, মানাস। কুৱেশ্যন নম্বৰ 108, কারেক্ট অপশনটো হ'ব অপশন সি, পিয়লি বৰুৱা। মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? অপশন সি, পিয়লি বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 109, কারেক্ট অপশনটো হ'ব অপশন ডি। নেক্সট কুৱেশ্যন নম্বৰ 110, ইয়াৰ এটা মেথমেটিকেল প্ৰব্লেম আছে, ইয়াৰ শুদ্ধটো হ'ব অপশন বি, 12/13। নেক্সট কুৱেশ্যন নম্বৰ 111, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 112, কাৰেক্ট অপশ্যন হ'ব নিধিৰাম ফাৰৱেল। তলত কোনগৰাকী জোনাকী যুগৰ অন্তৰ্ভুক্ত নাছিল? অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, এখেত তিনিওজন জোনাকী যুগৰ কবি আছিল, কিন্তু অপশ্যন ডিটো আমাৰ জোনাকী যুগৰ অন্তৰ্ভুক্ত নাছিল। 2024 মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফি বিজয়ী আৰু ৰানাৰ আপ দলবোৰ হৈছে ক্ৰমান্বয়ে, শুদ্ধটো অপশ্যন এ, জাপান আৰু চীন। নেক্সট কুৱেশ্যন 114, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন 115, ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপশ্যন বি, দেশ ভক্তি দিৱস। অৰ্থাৎ 28 জুলাইত পালন কৰা বিখ্যাত স্বাধীনতা যুঁজাৰু তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী দেশ ভক্তি দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 1, শিক্ষাৰ্থীৰ বৈচিত্ৰ্যই বুজায় যে, ইয়াৰ শুদ্ধটো অপশ্যন ডি, প্ৰতিজন শিক্ষাৰ্থী আনজনৰ পৰা বিভিন্ন দিশত আৰু অনন্য আৰু পৃথক। কুৱেশ্যন নম্বৰ 117, ইয়াতে মেথমেটিকেল প্ৰব্লেম এটা দি আছে, ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন নম্বৰ 118, এটা এটা ইংৰাজী পৰা প্ৰশ্ন আহিছে, ইয়াৰ শুদ্ধটো অপশ্যন চি, হেড চেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 119, ইয়াতে এটা মেথমেটিকেল প্ৰব্লেম আছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, √8 + √2। নেক্সট কুৱেশ্যন নম্বৰ 120, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, হালধীয়া চৰাইয়ে বাও ধান খায়। নেক্সট কুৱেশ্যন নম্বৰ 121, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, 50। নেক্সট কুৱেশ্যন নম্বৰ 122, ইয়াতে দুটা ষ্টেটমেণ্ট দি আছে আৰু এটা ৰিজন দিয়া আছে, চ' কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 123, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, 12.5%। নেক্সট কুৱেশ্যন নম্বৰ 124, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, উইথ। নেক্সট কুৱেশ্যন নম্বৰ 125, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 126, 2^57 একক স্থানৰ অংকটো হ'ব, কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, 2। নেক্সট কুৱেশ্যন নম্বৰ 127, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 128, শুদ্ধটো হ'ব অপশ্যন এ, 8, হি ইজ ছিটিং এট হিজ ৰিডিং টেবল।
নেক্সট কুৱেশ্যন নম্বৰ 129 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 130 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম কোম্পানী নেক্সট কুৱেশ্যন নম্বৰ 131 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2024 চনৰ বুকাৰ বঁটা কোনে জিতিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সামান্থা হাৰ্বে নেক্সট কুৱেশ্যন নম্বৰ 132 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি ৰতন টাটা অৰ্থাৎ ৰতন টাটাক আমাৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ যেটো আমাৰ নন সিভিল যেটো আমাৰ এৱাৰ্ড আছে এটো অসম বৈভৱ এৱাৰ্ড বুলি কোৱা হয় এটো ৰতন টাটাক দিয়া হৈছিল প্ৰথম গৰাকী ব্যক্তি আছিল ৰতন টাটা নেক্সট কুৱেশ্যন নম্বৰ 133 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ নেক্সট কুৱেশ্যন 134 ইয়াতে এটা ম্যাথমেটিক্যাল প্ৰবলেম আছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 7 hours next question number 135 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অফ কলম্বাছ was in search of America next question 136 কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি অৰ্থাৎ এই ষ্টেটমেন্টটো আমাৰ সংবিধানৰ মৌলিক কৰ্তব্য next question number 137 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি next question number 138 ইয়াৰ কারেক্ট অপশ্যনটো হ'ব অপশ্যন ডি সিলেক্ট নেক্সট কুৱেশ্যন 139 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুইট ইণ্ডিয়া মুভমেণ্ট নেক্সট এণ্ড লাষ্ট কুৱেশ্যন 140 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সো আজিলৈকে ইমানে আমি পৰৱৰ্তী ভিডিঅ'ত আমি পিজিটিৰ যিটো এনসাৰসমূহ আছে এই বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব সকলোকে ধন্যবাদ